দেৰগাঁও সমষ্টিৰ 126 নং বুথৰ 6 নং ৱাৰ্ডৰ বুথ সভাপতি বিতুপন হাজৰিকাই ৰাজহুৱা সভাত মহিলাক অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সভাপতিজনৰ ওপৰত ভুক্তভোগী মহিলাৰ অভিযোগ আৰোপ কৰাত উত্তৰ দিব নোৱাৰি অশ্লীলভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন। উল্লেখ্য যে বুথৰ সভাপতি বিতুপন হাজৰিকাই অৰুণোদয় আঁচনি নামত কেলেংকাৰী কৰাৰ বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছিল। সঁচাই নাৰী শক্তি সুৰক্ষিত নে? দেৰগাঁও সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীলৈ ভুক্তভোগী মহিলাৰ এই প্ৰশ্ন। মহিলাৰ দাবী, বুথৰ সভাপতিজনৰ ওপৰত বিহিত ব্যৱস্থা লওক। নাৰীক সন্মান কৰিব নজনা ব্যক্তিক আমাৰ বুথত নালাগে। অন্যায় অনীতিৰে দলৰ বুথৰ কাম কৰাক লৈ অসন্তুষ্টি এইসকল কৰ্মকৰ্তাৰ। মই আমাৰ 126 নং বুথ কমিটিৰ প্ৰেচিডেণ্টে বহুত মহিলাসকলক বহুত বেয়া ব্যৱহাৰ কৰিছে আৰু সেইটো কাৰণে আমি বহুত লজ্জিত অনুভৱ কৰিছোঁ। য'ত নেকি আমাক মহিলাক ইমান প্ৰাধান্য দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়ে, আৰু তেনেস্থলত এখেতে আমাক বহুত অপমান কৰিছে। আমি বহুত লজ্জিত হৈছোঁ। এখন মিটিং ইয়াত তেনে ৰাজহুৱা স্থানত দিয়ক। তেখেতসকলে মানুহ চাই কেলৈ ঘৰত দিছে এখন মিটিং ঘৰত দিয়া কাম নাই। ইয়াত ভৰি লাগে ঘৰ একে গৰু ছাগলী একেলগে থাকে, একেলগে বসবাস কৰা মানুহে নাই ভাল বোৰক দিছে আৰু তাকে কলত মোক তেখেতে বহুত বেয়াকৈ অপমান কৰিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক তাকে অনুৰোধ কৰিছোঁ তেখেতক কি ব্যৱস্থা লৈ লওক। আজি অৰুণোদয় ক্ষেত্ৰত আমাৰ যিখন ৰাজহুৱা সভা আমাৰ ইয়াত অনুষ্ঠিত হৈছিলে, আমি তালৈ আমাক যিহেতু নিমন্ত্ৰণ জনাইছিলে, আমি তালৈ আহিছিলোঁ। আৰু যিখিনি মহিলা আমাৰ অৰুণোদয় 3.0 পৰা যিখিনি মহিলা বঞ্চিত হৈ আছে পাবলগীয়া মহিলা, সেই মহিলাখিনি তেওঁলোকে সেই অভিযোগ আমি দাখিল কৰিলত তেওঁলোকে আঙুলি টুৱাই তেওঁলোকক অপব্যৱহাৰ কৰিছে আৰু সেই ক্ষেত্ৰত এই মহিলাখিনি সম্পূৰ্ণ পাবলগীয়া মহিলা সেইখিনি অলৰেডি বঞ্চিত হৈছে। কিন্তু যিবিলাক মানুহৰ ধৰক ঘৰ হাই প্ৰফাইল মানুহ, ধৰক ঘৰ দুৱাৰ পকা ৰাস্তালৈকে টাইলছ লগোৱা সম্পূৰ্ণ পাব নলগীয়া মানুহ, সেই মানুহখিনিক দিছে। সন্মুখৰে সেই এঘৰ মানুহৰ ধৰক একেলগে গৰু ছাগলীৰ পৰা আদি কৰি ঘৰৰ সম্পূৰ্ণ সদস্য একেলগে থাকে। সেই মানুহগৰাকীৰ নাম কৰ্তন কৰি এগৰাকী আপোনাৰ যেতিয়া পাবলগীয়া মহিলাক দিছে, সেই মহিলাক দিয়াৰ কাৰণে এইখিনি মহিলাই অভিযোগ কৰাৰ কাৰণে আমাৰ বুথৰ প্ৰেচিডেণ্ট বিতুপন হাজৰিকাই সম্পূৰ্ণভাৱে ৰাইজৰ মাজত এখন ৰাজহুৱা সভাত আঙুলি টুৱাই সেইখিনি মহিলাক আক্ৰমণ কৰিবলৈ আহিছে।